সমাগত বিধানসভা নিৰ্বাচনত নাগৰিকৰ দায়িত্ব আৰু কৰ্তব্য সন্দৰ্ভত বৃহত্তৰ যোৰহাট জিলা নাগৰিক সমাজৰ উদ্যোগত যোৰহাট প্ৰেছ ক্লাবৰ সভাকক্ষত আয়োজন কৰা হয় এখনি সংবাদমেল। আমি বৃহত্তৰ যোৰহাট জিলা নাগৰিক সমাজৰ তৰফৰ পৰা আজি অনুষ্ঠিত কৰা এই সংবাদমেললৈ আমাৰ সকলো সংবাদ কৰ্মীক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে জানে যে অহা 9 তাৰিখে বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'বলৈ গৈ আছে। এই নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আমি যোৰহাট জিলাত বসবাস কৰা সমূহ ভোটাৰ ৰাইজলৈ আমি কিছু বিনম্ৰ অনুৰোধ জনাব বিচাৰিছোঁ। আমি প্ৰথমে যোৰহাটবাসী যোৰহাট জিলাৰ অন্তৰ্গত কেওটা বিধানসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা সকলো প্ৰাৰ্থীলৈ আমাৰ ফালৰ পৰা আন্তৰিক কৃতজ্ঞতা আৰু আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আমি এইবাৰ গৌৰৱেৰে লক্ষ্য কৰিছিলোঁ যে যোৰহাট সমষ্টিৰ ভিতৰত অৱতীৰ্ণ হোৱা প্ৰতিগৰাকী প্ৰতিদ্বন্দ্বীয়ে এক সুস্থ বাতাবৰণৰ যোগেৰে প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে। এক সুস্থ গণতান্ত্ৰিক পৰম্পৰা আৰু মূল্যবোধৰ ৰাজনীতিৰেও যে নিৰ্বাচনত অৱতীৰ্ণ হ'ব পাৰি, সেই উদাহৰণ দাঙি ধৰি আমাৰ জিলাখনৰ সাংস্কৃতিক গৰিমা অক্ষুণ্ণ ৰখাৰ বাবে আমি আপোনালোকলৈ সকলো নিৰ্বাচিতত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীলৈ আমি আমাৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি উদ্বেগেৰে লক্ষ্য কৰিছোঁ যে অতি সম্প্ৰতি অসমৰ ৰাজনৈতিক বাতাবৰণ ইমানেই কলুষিত হৈছে যে কেৱল ক্ষমতা দখলৰ স্বাৰ্থত নিজৰ মান মৰ্যাদা জলাঞ্জলি দি হ'লেও এচাম তথাকথিত ৰাজনৈতিক নেতাই প্ৰচাৰৰ নামত এনে এক কদৰ্য পৰিৱেশৰ সৃষ্টি কৰিছে, আমি নিজকে সুসভ্য অসমীয়া জাতি হিচাপে পৰিচয় দিবলৈ লজ্জানত হ'বলগীয়া হৈছে। এয়া জাতিটোৰ বাবে চৰম দুৰ্ভাগ্যজনকেই নহয়, অনাগত ভৱিষ্যতৰ বাবে অশনি সংকেতৰূপে বিবেচিত হৈছে। আমি বিহাৰ, পশ্চিমবংগ, উত্তৰ প্ৰদেশ আদি ৰাজ্যত হোৱা নিৰ্বাচনকেন্দ্ৰিক গুণ্ডাগিৰি অসভ্যালি দেখি হাঁহিছিলোঁ। এতিয়া আমাৰ নিজ ৰাজ্যতে এনে এক পৰিৱেশ ৰচনা কৰা হৈছে, ৰাজনৈতিক নেতাসকলৰ মুখৰ ভাষা আৰু চৰম অসভ্যালিয়ে সকলো চেৰ পেলাইছে। যোৰহাট জিলাৰ সুস্থ পৰিৱেশটো নষ্ট কৰিবলৈ খোদ মুখ্যমন্ত্ৰী মহোদয়ে নিৰ্লজ্জভাৱে সাম্প্ৰদায়িক বিষবাষ্প বিয়পাবলৈ চেষ্টা কৰিছে। আমি সদৌতি যোৰহাটবাসী ৰাইজক এই সংবাদমেলৰ যোগেৰে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে আপোনালোকে যোৰহাটৰ ৭ম পুৰুষীয়া সাংস্কৃতিক ঐতিহ্য ৰক্ষা কৰি প্ৰকৃত শিক্ষিত নাগৰিকৰ পৰিচয় দাঙি ধৰি কাললৈ খ্যাতি আপোনালোকে অটুট ৰাখিছে। মুখ্যমন্ত্ৰী মহোদয়ে নিকৃষ্ট মানসিকতাৰ পৰিচয় দি নিজৰ মান মৰ্যাদা জলাঞ্জলি দি যোৰহাটৰ দৰে শৈক্ষিক নগৰীত যি অপচেষ্টা চলালে সেয়া আপোনালোকে দৃঢ়তাৰে খণ্ডন কৰিলে। আমি সদৌতি ৰাইজলৈ আমাৰ প্ৰণিপাত জ্ঞাপন কৰিছোঁ। এনে এক পৰিস্থিতিত আমি ৰাইজৰ সন্মুখত কিছু প্ৰশ্ন দাঙি ধৰিব বিচাৰিছোঁ, যিখিনি প্ৰশ্ন আমি শ্বেতপত্ৰ আকাৰে যোৱা 7 ছেপ্টেম্বৰ তাৰিখে আমাৰ যি নাগৰিক অভিৱৰ্তন হৈছিল, এই নাগৰিক অভিৱৰ্তনত আমি এই শ্বেতপত্ৰখন প্ৰকাশ কৰিছিলোঁ আৰু এই শ্বেতপত্ৰৰ যোগেদি আমি সকলো কথা এখন জনকল্যাণকামী চৰকাৰৰ যিখিনি কাম, সেই কামখিনি কেনেকুৱা ধৰণে হোৱা উচিত আছিল আৰু বৰ্তমান শাসনাধীষ্ঠ চৰকাৰখনে এইখিনি প্ৰতিশ্ৰুতি তেওঁলোকে যিখিনি প্ৰতিশ্ৰুতি দিছিলে সেই প্ৰতিশ্ৰুতিখিনি ৰক্ষা কৰিব পাৰিলে নে নোৱাৰিলে, তাৰ এক তথ্য সমৃদ্ধভাৱে সকলো কথা তন্নকৈ আমি ইয়াত দাঙি ধৰিছিলোঁ এই শ্বেতপত্ৰৰ যোগেদি। ইয়াৰ উপৰি আমি যোৰহাটখনৰ সামগ্ৰিক উন্নয়নৰ স্বাৰ্থত কি কৰা উচিত সেই কথাখিনিও আমি নাগৰিক ইস্তাহাৰৰ যোগেদি আমি এখন ইস্তাহাৰ কৰিছিলোঁ। যেনেকৈ ৰাজনৈতিক দলবিলাকে এখন ইস্তাহাৰ কৰে, আমি নাগৰিকসকলেও আমাৰ দাবীসমূহ আমি আমাৰ জিলাখনক আগবঢ়াই লৈ যোৱাৰ স্বাৰ্থত, আমাৰ ৰাইজক আগবঢ়াই লৈ যোৱাৰ স্বাৰ্থত, আমাৰ সকলো দিশত উন্নতিৰ স্বাৰ্থত আমি এখন নাগৰিক ইস্তাহাৰ প্ৰকাশ কৰিছিলোঁ আৰু এই নাগৰিক ইস্তাহাৰৰ যোগেদি আমি সমগ্ৰ ভোটাৰ ৰাইজক আমি জনাব বিচাৰিছিলোঁ যে কেনেধৰণে আমি আগবঢ়া উচিত আৰু বৰ্তমান ৰাজনৈতিক পৰিপ্ৰেক্ষিতত এই কথাবিলাক কেনেকুৱা ধৰণে চলিছে। তাৰ উপৰি আমাৰ কিছু 5টা প্ৰস্তাৱো লোৱা হৈছিল, সেই প্ৰস্তাৱসমূহো আমি এই সংবাদমেলৰ যোগেদি আপোনালোকৰ সন্মুখলৈ লৈ আহিবলৈ প্ৰচেষ্টা কৰিছোঁ। আজি এই সংবাদমেলৰ যোগেদি আমি আপোনালোকক জনাওঁ যে
সাম্প্ৰতিক অসমৰ যি ৰাজনৈতিক পৰিস্থিতি, এই পৰিস্থিতিয়ে আমাৰ সৰ্বসাধাৰণৰ মাজত এক বিভ্ৰান্তিৰ সৃষ্টি কৰিছে। এই বিভ্ৰান্তি যাতে নহয়, আমি গণতন্ত্ৰক যাতে স্বৈৰতন্ত্ৰলৈ আমি ৰূপান্তৰিত নহয়, তাৰ বাবে আমি সকলো সচেষ্ট হ'ব লাগিব। এতিয়া যি শাসনাধিষ্ঠ চৰকাৰ আছে, এই চৰকাৰ পৰিৱৰ্তন হোৱাটো অত্যন্ত জৰুৰী বুলি আমি বিবেচনা কৰোঁ। এইকাৰণেই কৰোঁ যে তেখেতসকলে কেৱল ক্ষমতা দখলৰ স্বাৰ্থত যি ধৰণৰ ৰাজনৈতিক কুৎসিত ব্যৱহাৰ আৰম্ভ কৰিছে, তাৰ যোগেদি অসমৰ জনগণৰ কেতিয়াও কল্যাণ হ'ব নোৱাৰে। আৰু এখন কল্যাণকামী ৰাষ্ট্ৰৰ বাবে এয়া কেতিয়াও এখন গণতন্ত্ৰৰ বাবে এয়া মাৰাত্মকভাৱে ভয়াৱহ ৰূপে পৰিগণিত হৈছে। আপোনালোকে দেখিছে যে মুখ্যমন্ত্ৰীৰ পৰা আদি কৰি সকলোৱে দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰত কেনেকুৱা ধৰণে নিমজ্জিত হৈছে সেইবিলাক পোহৰলৈ আহিছে এই নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত। গতিকে এই কথাবিলাক আমি জনসাধাৰণৰ মাজত আমি ক'ব বিচাৰোঁ যে আপোনালোকৰ যোগেদি আমি ক'ব বিচাৰিছোঁ যে জনসাধাৰণে এই কথাবিলাক বিশ্লেষণ কৰা উচিত আৰু তাকে চাই আপোনালোকে ভোটদান কৰিবলৈ যোৱাটো উচিত। আমি ভাবোঁ যে আজি 33 লাখ নিবনুৱাই অসমখনত ভৰি পৰিছে। 33 লাখ নিবনুৱা, আজিৰ দিনত 33 লাখ নিবনুৱাই নিয়োগ বিচাৰি পেলাই হাহাকাৰ কৰিছে। আৰু তাতে আপোনাৰ মানে হেৰিত এটা জালুক দিয়াৰ নিচিনাকৈ এপাচি শাকত এটা জালুক দিয়াৰ নিচিনাকৈ চৰকাৰে 1 লাখ চাকৰি দি তেওঁলোকে বাহ ল'ব বিচাৰিছে। এয়া কেতিয়াও সম্ভৱ নহয়। আপোনালোকে চাওক যে আমাৰ প্ৰত্যেকগৰাকী নাগৰিকক বিভিন্ন আঁচনিৰ যোগেদি তেওঁলোকক এনেকুৱা এটা পৰ্যায়লৈ লৈ যোৱা হৈছে আৰু এনেকুৱা এটা বিকলাংগ জাতি নিৰ্মাণ কৰিবলৈ গৈ আছে। সেই কথাবিলাক আপোনালোকে বিবেচনা কৰক আৰু এই ভোটাৰ ৰাইজে এই কথাবিলাক খুব ভাল ধৰণে গমি পিটি চাওক। আমাক এখন কল্যাণকামী ৰাষ্ট্ৰই দুখীয়া মানুহক সহায় কৰিব লাগিব, কিন্তু এইটো নহয় যে ৰাষ্ট্ৰ নিৰ্মাণ কেৱল ৰাজনৈতিক নেতাই নকৰে, ৰাষ্ট্ৰ নিৰ্মাণ কৰে জনসাধাৰণে, নাগৰিকে। গতিকে এই ৰাষ্ট্ৰ নিৰ্মাণত নাগৰিকৰ অংশগ্ৰহণ তেওঁলোকে পইচাৰে নাইকিয়া কৰিব বিচাৰিছে, যাৰ ফলত আমাৰ সৰ্বসাধাৰণ নাগৰিক আজি ঋণগ্ৰস্ত হৈ গৈছে, আজি অৰ্থনৈতিকভাৱে দুৰ্বল হৈ গৈছে, বস্তুৰ দাম বৃদ্ধি হৈছে, প্ৰতিটো বস্তুৰ দাম বৃদ্ধিৰ ফলত মানুহ কোঙা হৈ পৰিছে। এনে অৱস্থাত ৰাইজে এই চৰকাৰখন আঁতৰোৱাটো আটাইতকৈ সমীচিত হ'ব বুলি আমি বিবেচনা কৰিছোঁ। আৰু আমি ভাবোঁ যে তাৰ পৰিৱৰ্তে আপোনালোকে নিজৰ বিবেচনাৰে আপোনালোকে ভোটদান কৰক আৰু এই চৰকাৰখনৰ ৰুধিবলৈ আপোনালোকৰ বিবেচনাৰে আপোনালোকৰ মন পচন্দৰ প্ৰাৰ্থীক আপোনালোকে ভোট দি পেলাই আমাৰ যোৰহাট জিলাখনৰ লগতে সমগ্ৰ অসমখনক ৰক্ষা কৰাৰ দায়িত্ব আপোনালোকে গ্ৰহণ কৰক। ধন্যবাদ। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।